গুৱাহাটীৰ পুলিচ তেতিয়াহে স্মাৰ্ট হ'ব যেতিয়া আপোনাৰ ৰাইডাৰ ননীৰ চুৰি হোৱা বাইকখন আপোনালোকে উদ্ধাৰ কৰিব পাৰিব। এনেই স্মাৰ্ট পুলিচ বুলি ক'লেই গুৱাহাটীৰ পুলিচ স্মাৰ্ট হৈ নাযায়। ফ্লাইঅভাৰ তলে তলে কেৱল পুলিচবিলাকে গোটেই দিনটো তাতে থিয় হৈ থাকে আৰু 10 টকা 20 টকা তুলি থাকে। সেইবিলাকে আমাক আচলতে লাজ পাওঁ সেইবিলাক দেখিলে। সেইবিলাকৰ পৰা আমি লাজ পাওঁ। আপোনালোকে সেই কাম কাজবিলাক নকৰিব। আপোনালোক স্মাৰ্ট হওক। যিখন বাইক চুৰি হ'ল, এই ৰাইডাৰ ননী নামৰ ছোৱালীজনীৰ নে তেখেতৰ সতীৰ্থৰ যিখন বাইক চুৰি হ'ল, সেই চুৰি হোৱা বাইকখন আপোনালোকে উদ্ধাৰ কৰি দেখুৱাওক, তেতিয়াহে আমি আপোনালোকক স্মাৰ্ট পুলিচ বুলি ক'ম। গুৱাহাটীৰ পুলিচ তেতিয়াহে স্মাৰ্ট হ'ব যেতিয়া আপোনাৰ ৰাইডাৰ ননীৰ চুৰি হোৱা বাইকখন আপোনালোকে উদ্ধাৰ কৰিব পাৰিব। এনেই স্মাৰ্ট পুলিচ বুলি ক'লেই গুৱাহাটীৰ পুলিচ স্মাৰ্ট হৈ নাযায়। আপোনালোকৰ এইটো কাম হ'ব নোৱাৰে যে এই ৰাজপথেদি গৈ থকা, ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা ট্ৰাক ডাম্পাৰবিলাকৰ পৰা 10 টকা 20 টকা পইচা তুলি থকাটোৱে পুলিচৰ কাম হ'ব নোৱাৰে। আমি বিভিন্ন জেগাত দেখোঁ যে ফ্লাইঅভাৰ তলে তলে কেৱল পুলিচবিলাকে গোটেই দিনটো তাতে থিয় হৈ থাকে আৰু 10 টকা 20 টকা তুলি থাকে। সেইবিলাকে আমাক আচলতে লাজ পাওঁ সেইবিলাক দেখিলে। সেইবিলাকৰ পৰা আমি লাজ পাওঁ। আপোনালোকে সেই কাম কাজবিলাক নকৰিব। আপোনালোক স্মাৰ্ট হওক। আজি বাহিৰৰ ছোৱালীয়ে অসম পুলিচক লৈ এতিয়া যিবিলাক কথা বতৰা কৈছে বা অসমত নিৰাপত্তাহীনতা তেওঁলোকে যি ধৰণে ভুগিছে, সেই কথাটোক লৈ আমি লাজ অনুভৱ কৰিছোঁ। এতিয়া বাহিৰৰ পৰা অহা যুৱতী মহিলাক আমি নিৰাপত্তা দিব পৰা নাই। আজি তেওঁলোকে মহিলা সবলীকৰণৰ এটা কেম্পেইন লৈ গোটেই ভাৰতবৰ্ষত তেওঁলোকে বাইক চলাই আচলতে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে তেওঁলোকে কেম্পেইন চলাই আছিলে। আৰু সেইটোকে আমি অসমত প্ৰৱেশ হোৱাৰ লগে লগে তেওঁলোকৰ যিটো সপোন আছিলে, মহিলা সবলীকৰণৰ স্বাৰ্থত যিটো কেম্পেইন কৰিছিলে, যিটো বাইক ৰাইডিং কৰিছিলে, সেইটো কিন্তু আমি গুৱাহাটীতে ফুল ষ্টপ মাৰিবলৈহে সক্ষম হৈছোঁ মানে আমি লাজ পাব লাগে। সেইটোত এটা বৃহৎ স্বাৰ্থত আজি আপোনাৰ ৰাইডাৰ ননী আৰু তেখেতৰ সতীৰ্থই মহিলা সবলীকৰণৰ কাৰণে গোটেই ভাৰতবৰ্ষ তেওঁলোকে বাইক চলাই আচলতে এটা কেম্পেইন আৰম্ভ কৰিছে, যিটো প্ৰশংসনীয় পদক্ষেপ। কিন্তু তাত আমি এতিয়া বাধাৰ সৃষ্টি কৰিছোঁ। আজি আমি অসমবাসী হিচাপে লাজ পাইছোঁ। আজি গুৱাহাটী মহানগৰীত য'ত পুলিচে গিজগিজাই থাকে, তাতে সাংঘাতিক ধৰণে চোৰে দপদপাই থাকে। আজি চোৰে কোনো ধৰণৰ কেৰেপ নকৰা হৈছে পুলিচক। গতিকে এই কাৰ্যসূচীবিলাক আপোনালোকে বন্ধ কৰক। আজি অসম পুলিচক কৈছোঁ, আজি গুৱাহাটীৰ স্মাৰ্ট পুলিচক কৈছোঁ, আপোনালোকে সঁচাকৈ স্মাৰ্টনেছটো দেখুৱাওক। পইচা তুলি থকাটো স্মাৰ্টনেছ নহয়। এই যে ট্ৰাকবিলাকৰ পৰা পইচা তুলি থাকে, সেইটোৱে আপোনালোকৰ কাম নহয়। আপোনালোকে মানুহক নিৰাপত্তা দিয়ক। বিভিন্ন সময়ত আমাৰ এই যুৱতী মহিলাবিলাকৰ পৰা যে আপোনাৰ চিলনী চোৰে থাপ মাৰি লৈ যে চেইনবিলাক যে লৈ গৈ আছে, এইবিলাক উদ্ধাৰ কৰক। এই চুৰি কাণ্ডবিলাক যে কৰিবলৈ কোনো চোৰে যে ভয় নকৰা হৈছে, সেইবিলাক কাম কাজবিলাকৰ প্ৰতি আপুনি নজৰ ৰাখক। এনেই পুলিচ বুলি কৈ থাকিলে নহ'ব নহয়। ৰাইজৰ নিৰাপত্তা দিব পাৰিব লাগিব পুলিচে। আজি বাহিৰৰ পৰা অহা আলহী ছোৱালীজনীক নিৰাপত্তা আমি দিব পৰা নাই। আজি গুৱাহাটীৰ পুলিচে বাহিৰৰ পৰা অহা যুৱতী মহিলাৰ বাইকখন আপোনাৰ চুৰি হৈ যোৱাৰ পাছতো বিচাৰি উলিয়াই দিব পৰা নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। গতিকে আমাৰ দাবীটো হৈছে যে গুৱাহাটীৰ স্মাৰ্ট পুলিচ বুলি যি কৈ থাকে যে, সেই স্মাৰ্ট পুলিচে এই ৰাইডাৰ ননীৰ চুৰি হোৱা বাইকখন আপোনালোকে বিচাৰি উলিয়াওক, তেতিয়াহে আপোনালোকক স্মাৰ্ট আৰক্ষী বুলি ক'ম।